উখল-মাখল পৰিৱেশ তেজপুৰৰ নেহেৰু ময়দান। বিহুৰ পাছত এইবাৰ ঝুমুৰে গঢ়িব বিশ্ব অভিলেখ। তেজপুৰৰ নেহেৰু ময়দানত আৰম্ভ ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে 512গৰাকীকৈ কলাকুশলীক। মাজত মাথো আৰু কেইটামান দিন বাকী। ঝুমুৰ শিল্পীসকলৰ গা এতিয়া বৰ্তমান 7খন-8খন। বিহুৰ পাছত এতিয়া বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে ঝুমুৰ নৃত্যই। 26 ফেব্ৰুৱাৰী গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সহস্ৰাধিক কলাকুশলীৰে অনুষ্ঠিত হ'ব লগা অনুষ্ঠানটি উপভোগ কৰিবলৈ এতিয়া অপেক্ষাৰত সমগ্ৰ ৰাজ্যবাসী। 26 ফেব্ৰুৱাৰীত প্ৰদৰ্শন হ'ব লগা ঝুমুৰ নৃত্যৰ বাবে এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰস্তুতি। আজিৰ পৰা সমষ্টিভিত্তিক প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। তেজপুৰৰ নেহেৰু ময়দানত ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা তেজপুৰ নেহেৰু ময়দানত 512গৰাকী ঝুমুৰ শিল্পীক দিয়া হৈছে নৃত্য প্ৰশিক্ষণ। এতিয়া অপেক্ষা মাথো কেৱল 26 ফেব্ৰুৱাৰীলৈ মাথো। তেজপুৰৰ পৰা পল্লৱী বৰাৰ ৰিপৰ্ট, কাৰেণ্ট জনচা।